আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ বাবে কি কৰিব? যদি আপুনি আপোনাৰ মানসিক স্বাস্থ্য ভাল হোৱাটো বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত যিমান নিগেটিভ লোক আছে, মানে যিমান নেতিবাচক লোক আছে, সেই লোকসকলৰ পৰা নিজক দূৰত ৰাখক। এই নাকাৰাত্মক নতুবা নেতিবাচক লোকসকলক আপোনাৰ জীৱনৰ পৰা আঁতৰাই পেলাওক। ইয়াৰ পিছৰ কামটো প্ৰতিদিনে এপাক হ'লেও ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওক। পাৰ্কলৈ ওলাই যাব পাৰে, ৰাস্তাৰে ফুৰিব যাওক, প্ৰকৃতিৰ মাজত সময় কটাওক। মুঠতে কথা হ'ল গোটেই দিনটো ঘৰত বহি থাকিব নালাগে, এপাক হ'লে ওলাই যাওক, অকলে ওলাই যাওক লাগিলে। যদি মানসিক স্বাস্থ্য ইম্প্ৰুভ হোৱাটো বিচাৰিছে, তেতিয়াহ'লে প্ৰতিটো কথাকে চিৰিয়াছলি লোৱাটো বন্ধ কৰিব লাগিব। মানে আপোনাৰ জীৱনৰ সৰু ডাঙৰ প্ৰতিটো কথাকে গভীৰভাৱে লোৱাটো বাদ দিব লাগিব। প্ৰতিটো কথাক ইমান চিৰিয়াছলি লোৱাৰ কোনো দৰকাৰ নাই। ফূৰ্তি কৰিব শিকক, ধেমালি কৰিব শিকক, জীৱনটোক এনজয় কৰক। আৰু মানসিক স্বাস্থ্যৰ বাবে চবতকৈ যিটো ইম্পৰ্টেণ্ট কাম বুলি মই ভাবোঁ, সেয়া হ'ল আপোনাৰ নিজৰ ভিতৰৰ শিশুটি। মানে সকলোৰে ভিতৰত এটা ইনাৰ চাইল্ড থাকে, সেই যিটো ইনাৰ চাইল্ড মানে আপোনাৰ ভিতৰৰ শিশুটিক পুনৰ জাগ্ৰত কৰিব লাগিব। শিশু এটিৰ নিচিনা হ'বলৈ শিকক। এইটো মোৰ খুবেই প্ৰিয়। এটি শিশুৱে কেনেদৰে অতীত আৰু ভৱিষ্যতৰ কথা নাভাবি বৰ্তমানৰ প্ৰতিটো পল এনজয় কৰে। কোনো চিন্তা ভাৱনা নাই, যি ভাল পায় তাকে কৰে, নহয় জানো? এই কামকেইটা কৰি চাওকচোন আৰু আপুনি দেখিব আপোনাৰ মানসিক স্বাস্থ্য কেনেদৰে উন্নত হ'ব।